চামুচেৰে নহয় হাতেৰে খাদ্য স্পৰ্শ কৰি খোৱাৰ লাভ এটা কৈ আছোঁ ৰ'ব আজি আপোনালোকক। আৰু এয়া যে দেখিছে জুতি লগা থালিখন, বিভিন্ন বটা পিটিকাৰ সৈতে এয়া হৈছে পানী দিয়া ভাত। স্বাস্থ্যকৰ সোৱাদ লগা খাদ্য এবিধেৰে ৰ'ব আজি ৰাতিপুৱাই সকলোৰে লোভ লগাই দিওঁ। ঠাণ্ডা ভাতখিনিত ৰাতিয়ে পানী দি থৈ দিছিলোঁ। কেঁচা পিঁয়াজ দিছোঁ, এটা পুৰা জলকীয়া দিছোঁ, অকণমান নেমুৰ ৰস চেপি দিছোঁ আৰু সোৱাদ অনুযায়ী কেঁচা সৰিয়হৰ তেল আৰু নিমখ দিছোঁ। এইখিনি এতিয়া সুন্দৰকৈ পৰিষ্কাৰ হাতেৰে সানি ল'ম। চামুচেৰে নহয় হাতেৰে স্পৰ্শ কৰি যেতিয়া আমি খাদ্য খাওঁ তেতিয়া আমাৰ মগজুলৈ এক বাৰ্তা যায় যে এতিয়া আমি খাদ্য খাম আৰু খাদ্যখিনি সুন্দৰকৈ হজম হ'বৰ কাৰণে শৰীৰটো সাজু হ'ব লাগে। আৰু যেতিয়া খাদ্য সুন্দৰকৈ হজম হয় সেয়া হৈছে নিৰোগী শৰীৰৰ এক লক্ষণ। আমাৰ ঋষিমুনিসকলে আয়ুৰ্বেদ শাস্ত্ৰৰ লগতে অন্য শাস্ত্ৰসমূহতো আমাৰ মানুহৰ কল্যাণকামী এনেকুৱা কথা বহুত লিখি গৈছে, যিসমূহ কথা এতিয়া বিজ্ঞানেও মানি লৈছে। এয়া যে মোৰ হাতখন ৰঙা ৰঙা হৈ আছে, সেয়া আকৌ বিহুৰ সময়তে জেতুকা লগাইছিলোঁ। আৰু এইখিনি হৈছে আলু পোৰা, ভজা তিলৰ গুড়ি, কেঁচা পিঁয়াজ, কেঁচা ধনিয়া, কেঁচা আদা আছে। আৰু এইখিনি হৈছে মচুৰ দাইল বটা, য'ত আছে পুদিনা আৰু কেঁচা ধনিয়া। আৰু এইখিনি হৈছে মাছৰ চাটনি বা মাছ বটা। এতিয়া কমেণ্ট কৰি ক'বচোন পানী দিয়া ভাত কাৰ কাৰ বহুত বেছি প্ৰিয়। আৰু এইমাত্ৰ যে ক'লোঁ হাতেৰে স্পৰ্শ কৰি খাদ্য খোৱাৰ লাভটো, এই কথাটো কোনে কোনে মানি চলে ক'বচোন, ময়ো মানো। বিয়া বাৰুতো গ'লেও মই হাতেৰে স্পৰ্শ কৰি খাদ্য খাওঁ।